নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। গুৱাহাটী হাইকোৰ্টত 2019 বৰ্ষৰে আপোনাৰ এটা পোষ্ট মুকলি হৈছিলে। গতিকে সেই পোষ্টটো আকৌ এডভাৰটাইজমেণ্ট কৰিছে, আকৌ এপ্লাই হ'ব। যিসকলে আগতে এপ্লাই কৰিছে তেওঁলোকক এপ্লাই কৰিব নালাগে। গতিকে যিসকলে কৰা নাছিলে তেওঁলোকে নিউলি এপ্লাই কৰিব পাৰে। গতিকে আজি সেই সংক্ৰান্ততে আমি সকলোবোৰ ডিছকাছ কৰিম এই ভিডিঅ'ৰ জৰিয়তে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। মই এডভাৰটাইজমেণ্টটো এবাৰ পঢ়ি দিছোঁ। এডভাৰটাইজমেণ্ট দ্য গুৱাহাটী হাইকোৰ্ট এট গুৱাহাটী অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড from eligible candidates till 24/6/2020 for filling up the post of system assistant in the district court of Assam in the usual scale of pay. All the necessary details wise number of post, reservation and selection process etc. can be seen in the relevant notification published in the official website and the notice board of Guwahati High Court at Guwahati. Candidates who already had applied in response to this registry earlier advertisement dated 2011-2019 did not apply again. অৰ্থাৎ এইটো বুজি পালে আপোনালোকে 2011 অৰ্থাৎ নৱেম্বৰৰ 20 তাৰিখে মুকলি হৈছিলে পদটো। যদি আগত তেতিয়া এপ্লাই কৰিছে তেতিয়াহ'লে এইটো কোনো নতুনকৈ আকৌ এপ্লাই কৰিব নালাগে। ছিষ্টেম এছিষ্টেণ্টৰ পদ হয়। গতিকে ইয়াৰ লাষ্ট ডেট আছে 24/6/2020। মই ইয়াৰ আপোনালোকৰ অফিচিয়েল ৱেবছাইটৰ লিংকছ তলত দি দিছোঁ, নহ'লে আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে ghconline.gov.in। ইয়াতে আপোনালোকে মই আপোনালোকক জুম কৰি দেখাইছোঁ। হয়, আপোনালোকে ইয়াত ৰিক্ৰুটমেণ্ট ছেকশ্যনত যাব পাৰে। ৰিক্ৰুটমেণ্ট ছেকশ্যনত গৈ আপোনালোকে প্ৰথম যোনটো লিখা আছে দেখা পাইছে, এডভাৰটাইজমেণ্ট ডাইৰেক্ট ৰিক্ৰুটমেণ্ট অফ ছিষ্টেম এছিষ্টেণ্ট ইন দ্য ডিষ্ট্ৰিক্ট কোৰ্ট অফ আছাম। ইয়াত ভিউত ক্লিক কৰাৰ লগে লগে এডভাৰটাইজমেণ্টটো ডাউনলোড হৈ যাব, অথবা আপোনালোকে ইয়াতো আপোনালোকে দেখা পাইছে ওপৰতে ওলাই আছে। ইয়াত মই আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক। ইয়াত দেখা পাইছে গৈ থকা এটা যিটো পপ আপ হয়, তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এডভাৰটাইজমেণ্টটো ডাউনলোড হ'ব। ডাউনলোড হোৱাৰ লগে লগে অ'পেন হৈ যাব। লিখা আছে দ্য হাইকোৰ্ট এট গুৱাহাটী, ডেট দিয়া আছে 29/5 অৰ্থাৎ মে' 29 আকৌ ৰিলিজ কৰিছে এডভাৰটাইজমেণ্টটো। ষ্টাৰ্টছ হ'ব 3/6 অৰ্থাৎ 3 জুনৰ পৰা ষ্টাৰ্ট হ'ব 12টাৰ পৰা, আৰু লাষ্ট ডেট আছে 24/6/2020। পে'মেণ্ট লাষ্ট ডেট হ'ব 26 হ'ব টিল বেংক ট্ৰেনজেকশ্যনছ আৱাৰ। ইয়াত আপোনালোকে দেখা পাইছে ছিষ্টেম এছিষ্টেণ্টৰ ভেকেঞ্চিসমূহ দিয়া আছে। টোটেল 6টা পষ্ট আছে। ST প্লেইনৰ কাৰণে 4টা, RFW কাৰণে 2টা, আৰু ST হিলৰ কাৰণে 2টা আছে, RFW কাৰণে নাই, আৰু PW কাৰণে ৰিজাৰ্ভ কৰা আছে 1টা পষ্ট। পে অফ স্কেল দিয়া আছে 14,000 to 60,500, পে স্কেল 5,600। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই আপোনালোকক অলপ কৈ দিছোঁ। BCA উইথ 60% মাৰ্কছ এগ্ৰিগেট থাকিব লাগিব। যিকোনো ইনষ্টিটিউটৰ ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা এটলিষ্ট 1 year ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰিপুটেড ইনষ্টিটিউশ্যন বা অৰ্গেনাইজেশ্যন, অথবা BSc উইথ 1 year পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্স থাকিব লাগিব বা এপ্লিকেশ্যনত, উইথ 60% মাৰ্কছ এগ্ৰিগেট ইকুইভেলেণ্ট গ্ৰেড from a recognized institute and with at least 1 working experience from a reputed institution or organization. এইটো নহ'লেও নাইবা দিয়া আছে ডিপ্ল'মা হোল্ডাৰ্ছ ফ্ৰম পলিটেকনিক ইন কম্পিউটাৰ ছায়েন্স, ইঞ্জিনিয়াৰিং অৰ ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন উইথ 60% মাৰ্কছ ইন এগ্ৰিগেট or equivalent grade from a recognized institution and with at least 2 years working experience from a reputed institution or organization. পলিটেকনিক হোল্ডাৰো এপ্লাই কৰিব পাৰে কম্পিউটাৰ ছায়েন্সত যদি কৰা আছে। ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন 60% মাৰ্কছ থাকিলে কৰিব পাৰে। তাৰপিছত দিয়া আছে দ্য কেণ্ডিডেট শ্বুড হেভ নলেজ অফ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অফ আছাম। অসমীয়া লেংগুৱেজৰ আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব। ইয়াতে এজ লিমিটত দিয়া আছে ST প্লেইনৰ কাৰণে মিনিমাম 21, মেক্সিমাম 43, ST হিলৰ কাৰণেও মিনিমাম 21 আৰু মেক্সিমাম 43, PW কাৰণে মিনিমাম 21 আৰু মেক্সিমাম 48 লৈকে দিয়া আছে। চিলেকশ্যন প্ৰচেছ দিয়া আছে স্কিম এণ্ড চিলেবাছ ফৰ দ্য এক্সামিনেশ্যন টোটেল 200 মাৰ্কছ থাকিব। ইয়াত আপোনালোকে ৰিটেন টেষ্ট থাকিব লাগিব 140 মাৰ্কছৰ ৰিটেন টেষ্ট থাকিব। ঠিক আছে, ইয়াত আপোনাৰ চিলেবাছ দিয়া আছে ৰিটেন টেষ্টৰ কাৰণে। ইংলিছ থাকিব 20 মাৰ্কছ, quantitative aptitude and reasoning থাকিব 25 মাৰ্কছ, জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ থাকিব 25 মাৰ্কছ, অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট থাকিব 20 মাৰ্কছ, প্ৰফেশ্যনেল লেংগুৱেজ থাকিব 50 মাৰ্কছ। গতিকে চিলেবাছসমূহ দিয়া আছে, আপোনালোকে ভালদৰে চাব পাৰে।
প্ৰেক্টিকেল এক্সামিনেশ্যন থাকিব 30 মাৰ্কছ কেণ্ডিডেটছ ইকুৱেল 5 টাইমছ অফ দ্য নাম্বাৰ অফ ভেকেঞ্চিজ অন দ্য ৰিটেন এক্সামিনেশ্যন উইল বি কল ফৰ দ্য প্ৰেক্টিকেল এক্সামিনেশ্যন ঠিক আছে তাৰপৰা আপোনালোকৰ 30 মাৰ্কছ ভাইভা হ'ব ভাইভাও হ'ব তাৰপিছত দিয়া আছে ডেট এণ্ড টাইম অফ দ্য ৰিটেন এক্সামিনেশ্যন উইল বি নটিফাইড লেটাৰ অন ডেট যেতিয়া আপোনালোকৰ ৰিটেন টেষ্ট হ'ব সকলোবোৰ আপডেট কৰি দিব মই চেনেলত আপডেট কৰি দিম আপোনালোকে ভিজিট কৰি থাকিব আৰু এপ্লাই লিংকছটো 3 তাৰিখৰ পৰা এভেইলেবল হৈ যাব এক্টিভেট হৈ যাব যেতিয়া এক্টিভেট হ'ব মই আপোনালোকক তলতে ডেছক্ৰিপশ্যনত দি দিম আৰু আপোনালোকে তাত গৈও ক্লিক কৰি অনলাইন এপ্লাই কৰিব পাৰে তাৰপিছত ইয়াত দেখা পাইছে আপোনালোকৰ ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া আছে এইবোৰ আপোনালোকে পঢ়িব কি ফাইল লাগিব কি ডকুমেণ্টছ লাগিব আপোনালোকে ভালদৰে পঢ়ি এপ্লাই কৰিব লাগিব এপ্লিকেশ্যন ফিজ দিয়া আছে ইয়াত আপোনালোকৰ কেণ্ডিডেটছ আণ্ডাৰ PWD কেটেগৰী নিড নট টু পে এনি ফি PWD কেণ্ডিডেটৰ কোনো ধৰণৰ ফি নালাগে আৰু ST আৰু ST প্লেইন হিলৰ কাৰণে লাগিব 150 অনলি আৰু কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে আপোনালোকে এইবোৰ পঢ়ি কিনে ভালদৰে চাব গতিকে ইমানটোৱে আছিলে আপোনালোকক দিবলগীয়া এটা বাৰ্তা যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব মটিভেটৰ কাৰণে আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ